নমস্কাৰ, মই নৱ গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন ঘটাবৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক, এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে প্ৰাক্তন সাংসদ আব্দুল খালেকে। আব্দুল খালেকে লগতে কৈছে, গৰু চোৰৰ প্ৰসংগ তল পেলাবলৈ ৰাজ্যত চলিছে উচ্ছেদৰ নাটক, অৰ্থাৎ চৰকাৰে নাটক কৰিছে উচ্ছেদৰ নামত। মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। গীৰ গাই কেলেংকাৰী তল পেলাবৰ বাবে চাপৰত চলোৱা হৈছে এই বৃহৎ উচ্ছেদ অভিযান। এটা ডাঙৰ খবৰ আমি এই মতে লৈ আহিছোঁ যে গৰু চোৰৰ প্ৰসংগ তল পেলাবৰ বাবে ৰাজ্যত চলিছে উচ্ছেদৰ নাটক, আৰু এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে এতিয়া প্ৰাক্তন সাংসদ আব্দুল খালেকে। মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু গীৰ গাই কেলেংকাৰী তল পেলাবৰ বাবেই চাপৰত চলোৱা হৈছে উচ্ছেদ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পতনৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰক বুলি এতিয়া ডাঙৰ মন্তব্য আব্দুল খালেকৰ। আৰু এনেদৰে এক ডাঙৰ মন্তব্য যে মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ চৰকাৰ পতন ঘটাবৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক। বাংলাদেশীক উচ্ছেদ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, 500 বাংলাদেশীক উচ্ছেদ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। কিন্তু বাংলাদেশী উচ্ছেদ কৰি ক'ত পঠাইছে মুখ্যমন্ত্ৰীয়ে? সেইসকল বাংলাদেশীক উচ্ছেদ কৰিছে ঠিকেই, কিন্তু ক'লৈ পঠাইছে? এই ডাঙৰ প্ৰশ্ন এতিয়া আব্দুল খালেকৰ। উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া প্ৰাক্তন সাংসদ বা কংগ্ৰেছ নেতা আব্দুল খালেক। আমি পুনৰবাৰলৈ কৰিছোঁ, গৰু চোৰৰ প্ৰসংগ তল পেলাবৰ বাবেই ৰাজ্যত চলিছে উচ্ছেদৰ নাটক। চৰকাৰে উচ্ছেদৰ নামত এখন নাটক কৰিছে বুলি অভিযোগ। মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে। গীৰ গাই কেলেংকাৰী তল পেলাবৰ বাবেই চাপৰত চলোৱা হৈছে উচ্ছেদ বুলি এতিয়া অভিযোগ আনিছে প্ৰাক্তন সাংসদগৰাকীয়ে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পতনৰ কাৰণে পতন ঘটাবৰ বাবেই আল্লাহৰ ওচৰত দোৱা কৰক বুলিও ডাঙৰ মন্তব্য আগবঢ়াইছে এইগৰাকী প্ৰাক্তন সাংসদ আব্দুল খালেকে। লগতে বাংলাদেশীক উচ্ছেদ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ঠিকেই, কিন্তু সেইসকল উচ্ছেদিত বাংলাদেশীক ক'লৈ পঠাইছে, তেখেতসকল ক'ত গ'ল, এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে। মন্তব্য আছে, কি কৈছিল, কেনেদৰে গৰজি উঠিছে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰাক্তন সাংসদ আব্দুল খালেক। মন্তব্য আগবঢ়াইছে, কৈছে মানে মুখ্যমন্ত্ৰীয়ে, যিহেতু মুখ্যমন্ত্ৰী চৰকাৰৰ মুৰব্বী, মুখ্যমন্ত্ৰীয়ে কৈছে যে 500 বাংলাদেশীখনো তেখেতে উচ্ছেদ কৰিলে। মোৰ প্ৰশ্ন, বাংলাদেশীখিনিক উচ্ছেদ কৰি ক'লৈ পঠিয়ালে? বাংলাদেশী উচ্ছেদ হ'লে বাংলাদেশলৈ যাব লাগিব। যদি অসমৰ ভিতৰতে ক'ৰবাত থাকিল বা দেশৰ ভিতৰতে ক'ৰবাত থাকিল, সেই উচ্ছেদৰ কিবা ভেলু আছে জানো? বাংলাদেশী উচ্ছেদ হ'লে দেশৰ সীমান্ত পাৰ হৈ যাব লাগিব, 1 নম্বৰ সেইটো। 2 নম্বৰ, মুখ্যমন্ত্ৰীয়ে কৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে চাপৰৰ উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক যে চাপৰৰ এই যিখিনি মাটি উচ্ছেদ কৰা হ'ল, যিসকল লোকক উচ্ছেদ কৰা হ'ল, তাত দেশী মুছলমানটো আছে, মই সেইটো কথা বাদেই দিলোঁ। কিন্তু সেইখিনি কি কোনোবা খিলঞ্জীয়া মানুহক দিয়া হ'ব নে গৌতম আদানীক দিয়া হ'ব? গৌতম আদানী কোন দিনৰ পৰা, গৌতম আদানী কোন দিনৰ পৰা অসমৰ ভূমিপুত্ৰ হ'ল, কোন দিনৰ পৰা অসমৰ খিলঞ্জীয়া হ'ল, সেই কথা মুখ্যমন্ত্ৰী স্পষ্ট কৰিব লাগে। তৃতীয়তে, গোটেই গৰু চোৰৰ কথাটো, গীৰ গাই কেলেংকাৰীক লৈ, গৰু চোৰ কোন মই নাজানো, এইটো অসমৰ আপোনালোক মিডিয়া আছে, চবেই জানে। গোটেই গৰু চোৰৰ কাহিনীটোক তল পেলাবলৈ এই নাটকবিলাক কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত লয়, কোনোবা বিধায়কে চেলেঞ্জ কৰিলে বুলিও যদি উচ্ছেদ কৰি দিয়ে, সেইটো সাংবিধানিক ধৰ্ম পালন কৰা হ'ল নেকি? আৰু এনেও অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধান কেতিয়াবাই উলংঘা কৰিছে। কোনে কি কৰিব, মন্দিৰৰ যেনেকৈ টিলিঙা বজায়, কোনে টিলিঙা বজাব মই ক'ব নোৱাৰোঁ। কিন্তু যিজন মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা উঠাই দিব লাগে, তেওঁতো মুখ্যমন্ত্ৰী হোৱাৰে তেওঁৰ নৈতিকতা নাই। কাৰণ তেওঁ এইখন সংবিধান, এক্সিষ্টিং সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে। তদুপৰি তেওঁ যিটো ৰাজনৈতিক দলৰ সদস্য, সেই ভাৰতীয় জনতা পাৰ্টীৰ সংবিধানো মেলি চাওক, সেই সংবিধানতো নিজৰ দলটোক ধৰ্মনিৰপেক্ষ বুলি কৈছে। হয় নহয় তেওঁলোক বেলেগ কথা। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ তেখেতৰ নাই। কিন্তু মোৰ ধাৰণা হৈছে যে চাপৰৰ গোটেই উচ্ছেদটো গৰু চোৰৰ যিটো কেলেংকাৰী, গৰু চোৰৰ কাহিনী, এই কাহিনীটোক তল পেলাবলৈ কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰীয়ে যাতে ভাল পায়, কাৰণ প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো সম্পদ আদানীক দি দিব খোজে,
আৰু সেইকাৰণে নিজৰ গাদী নিষ্কণ্টক কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীও সি পৰ্বতজৰাই হওক আৰু চাপৰেই হওক পৰ্বতজৰাত পৰা নাই, কাৰণ তাত প্ৰতিৰোধ শক্তিশালী হৈছে। অকণমান হ'লেও তাত BTC নেতৃত্বৰ পূৰা মেৰুদণ্ড নাই, অকণমান হ'লেও ক'ৰবাত আছে, সেইকাৰণে তাত পৰা নাই। কিন্তু ইয়াত এই মাটিখিনি আদানীক দি প্ৰধানমন্ত্ৰীক তেওঁ তৈলমৰ্ধন কৰিব খুজিছে। দেখা গৈছে যে কালি উচ্ছেদৰ সময়ত কংগ্ৰেছৰ কোনো লোক যোৱা নাই বা আছে নেকি? চাওক, মই ভাবোঁ যে সকলো ধৰণৰ আন্দোলন গণতান্ত্ৰিক হ'ব লাগে, অহিংস হ'ব লাগে। আৰু এই সময়ত মই যিহেতু বেছি উচ্ছেদ ধৰ্মীয় সংখ্যালঘুসকলক কৰা হৈছে, কিন্তু এই কথাটো ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মনত ৰাখিব লাগিব। এই উচ্ছেদৰ বিৰোধিতা অকল সংখ্যালঘুৱে নহয়, অসমৰ সকলো গণতান্ত্ৰিক মানুহে, অসমৰ সকলো ধৰ্ম বৰ্ণৰ মানুহে, সকলো জাতি বৰ্ণৰ মানুহে এই উচ্ছেদৰ বিৰোধিতা কৰিছে। আৰু সেইকাৰণে এই সময়ত সকলোৱে নেদেখাজনৰ ওচৰত, ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত, শীঘ্ৰেই যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ পতন ঘটে। অখিল গগৈ তাত উপস্থিত হৈছিলে, স্থানীয় সাংসদগৰাকী তাত উপস্থিত নহয়। মই এইটোৱে আশা কৰিম যে এই সময়ত সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ পতনৰ কাৰণে আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব।